মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 2025 বৰ্ষৰ HSLC পৰীক্ষাত আহিবলগীয়া কেইটামান অতি গুৰুত্বপূৰ্ণ সন্ধি ভাঙা। অতীন্দ্ৰিয়, অতি যোগ ইন্দ্ৰিয়, হিতৈষী, হিত যোগ এষী। ইয়াত আমি দেখিবলৈ পাইছোঁ দন্ত তত ঐকাৰডালৰ সৃষ্টি হৈছে অ যোগ এ লগ হৈ। সেয়েহে ইয়াত হিত যোগ এষী লগ হৈ হৈছেগৈ হিতৈষী। ইয়াৰ পিছত সপ্তৰ্ষী, সপ্ত যোগ ঋষি, সপ্তৰ্ষী। দিগন্ত, দিক যোগ অন্ত। ইয়াত ছাত্ৰ-ছাত্ৰীসকলে মন কৰিব, ইয়াত দিগন্ত শব্দটোত দিগ হোৱা নাই, গ হোৱা নাই, ইয়াত ক হৈছে। দিক যোগ অন্ত, দিগন্ত। ভোকাতুৰ, ভোক যোগ আতুৰ, ভোকাতুৰ। আশাতীত, আশা যোগ অতীত, আশাতীত। পৰীক্ষা, পৰি যোগ ইক্ষা, পৰীক্ষা। ইয়াতো মন কৰিবলগীয়া কথাটো হৈছে পৰীক্ষা যেতিয়া শব্দটো লিখা হয় তেতিয়া তাত দীৰ্ঘ ইকাৰ হয়, কিন্তু আমি যেতিয়া সন্ধি ভাঙিছোঁ ইয়াতে সন্ধি ভাঙোতে ৰত হ্ৰস্ব ইকাৰ হৈছে, যোগ দীৰ্ঘ ই আৰু ক্ষত আকাৰ হৈছে, আৰু তেনেধৰণৰেই হ্ৰস্ব ইকাৰডাল দীৰ্ঘ ইকাৰত পৰিণত হৈছে। মনোৰম, মনঃ যোগ ৰম, মনোৰম। নীলাচল, নীল যোগ অচল। হিমালয়, হিম যোগ আলয়, হিমালয়। অত্যুত্তম, অতি যোগ উত্তম, অত্যুত্তম।